ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিৰ 6 নং পাঠত থকা মিত্ৰামিত্ৰ নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা। তো তোমালোকক কি কৈছে, এই তলত যিবোৰ শব্দ দিয়া হৈছে পক্ষ, নিৰ্দিষ্ট, কৃতজ্ঞ, প্ৰচণ্ড, গগৰ্থনা, প্ৰভুভক্ত, এনেধৰণৰ শব্দবোৰ এই বাকচটোৰ ভিতৰত দিয়া আছে। এই শব্দবোৰৰ অৰ্থবোৰ আমাক শব্দ সম্ভাৰ বা অভিধান চাই জানি ল'ব দিছে। 2 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে উত্তৰ দিয়া। ক, যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি স্বৰ্ণকাৰ আছিল। খটো দিয়া আছিল, সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সৰ্পই মহাৰাণীৰ শৰীৰত বিষবাণ মাৰিছিল। গটো দিয়া আছিল যে বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকুমাৰৰ আছিল। ঘটো দিয়া আছিল, মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে। অঙটো দিয়া আছিল, কাৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে পত্নীৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে নাটিকাখন ভালদৰে পঢ়ি ইয়াৰ অন্তৰ্নিহিত ভাৱটো কোৱা। এই নাটিকাখনক বাৰে বাৰে পঢ়িব লাগিব, তাৰপিছত ভালদৰে বুজি ল'ব লাগিব। তাৰপিছত তোমালোকে এই নাটিকাখনৰ অন্তৰ্নিহিত ভাৱটো ভালদৰে ক'ব পাৰিবা। 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে নাটিকাখন পঢ়িবলৈ 4জনীয়া দল গঠন কৰা। এই যিখন নাটিকা, এই নাটিকাখনক পঢ়িবলৈ তোমালোকক 4জনীয়া এটা দল গঠন কৰিব দিছে। মানে দলটোত 4জন থাকিব লাগিব আৰু 4জনৰ প্ৰত্যেকেই, কোনোবাই মহাৰাজ, কোনোবাই মহামন্ত্ৰী, কোনোবাই যজ্ঞদত্ত আৰু দুৱাৰপালৰ চৰিত্ৰ ভগাই লৈ ক্ৰম ৰক্ষা কৰি নাটকীয়ভাৱে সংলাপবোৰ পঢ়া। তাত তোমালোকে 4জনীয়া দল গঠন কৰি প্ৰত্যেকেই কি কৰিব লাগিব, কোনোবাই মহাৰাজৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটোক ভগাই লৈ পঢ়িব লাগিব, আৰু কোনোবাই যদি মহামন্ত্ৰীৰ চৰিত্ৰটো ভগাই লৈছে তো সি মহামন্ত্ৰীৰ সংলাপবোৰ পঢ়িব লাগিব। তেনেদৰে তোমালোকে কৰিবা। এইটো তোমালোকে কৰিব লাগিব। 5 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে কোনে কাক কৈছিল লিখা। ইয়াত আমি কোনে কাক কৈছিল লিখিব লাগে। কটো দিয়া আছে যে দুৱাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম। ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উপৰোক্ত কথাষাৰ মহাৰাজে মহামন্ত্ৰীক কৈছিল। খটোত দিয়া আছিল যে এয়া ৰাজকোৰৰ অলংকাৰ আছিল, আজিৰ পৰা এইবোৰ আপোনাৰ। ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উক্ত কথাষাৰ বাঘে যজ্ঞদত্তক কৈছিল। গটো দিয়া আছিল, আপুনি চিন্তা নকৰিব, ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে উক্ত কথাষাৰ সাপে যজ্ঞদত্তক কৈছিল। এবাৰ আহিছোঁ 6 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ। এই 6 নম্বৰ ক্ৰিয়াকলাপটোৰ আগত ইয়াত দেখিছা তোমালোকে এই বক্সটোৰ ভিতৰতে জানো আহা বুলি বুজাই দিয়া আছিল। তো সেইবোৰ তোমালোকে
পঢ়িবা আৰু সেইবোৰ পঢ়াৰ পাছত এই 6, 7 তেনেকৈ ক্ৰিয়াকলাপবোৰ কৰিবলৈ সহজ পাবা, কাৰণ ইয়াত বুজাই দিয়া আছে। মানে 6 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলৰ শব্দবিলাকৰ সন্ধি ভাঙা আৰু কি সন্ধি লিখা। ইয়াত মিত্ৰামিত্ৰ, স্বনালংকাৰ, শুদ্ধাশুদ্ধি, পুৰস্কাৰ, উদ্ধাৰ, জগন্নাথ তেনেকৈ ৱৰ্ডবোৰ বা শব্দবোৰ দিয়া আছিল। মই ইয়াতে শব্দবিলাকৰ সন্ধি ভাঙি দিছোঁ আৰু কি সন্ধি সেইটো লিখি দিছোঁ। যেনেকৈ মিত্ৰা মিত্ৰ, মিত্ৰ যোগ অমিত্ৰ, আৰু এইটো স্বৰ সন্ধি। তেনেদৰে মই বাকীবোৰো লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 7 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে শব্দবোৰৰ স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। শব্দবোৰ লিখিছে আৰু সন্ধিবোৰো ভঙা আছে শব্দবোৰৰ। তাৰপিছত এই শব্দবোৰ কি সন্ধি হয় সেইটো আমি নিৰ্ণয় কৰিব লাগে। যেনেদৰে এই টেবুলখনত বা তালিকাখনত দেখা পাইছাই, প্ৰথমতে এটা এটা কৰি দিছিল। স্বৰ সন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধিৰ জনৈক এইটো স্বৰ সন্ধিৰ, উৎগতি এইটো ব্যঞ্জন সন্ধিৰ আৰু দুৰ্নীতি এইটো বিসৰ্গ সন্ধিৰ। তেনেদৰে মই ইয়াতে লিখি দিছোঁ বাকীবোৰ কি সন্ধিৰ হয়, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 8 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পাঠত সুস্বাদু আৰু সমিষ্ট শব্দ দুটা আছে। এনেধৰণৰ সু উপসৰ্গযুক্ত 5টা শব্দ লিখি উলিওৱা। তো তোমালোকে লিখিবা সুনাম, সুপ্ৰভাত, সুফল, সুবাস আৰু সুখ্যাতি। এই 9 নম্বৰ ক্ৰিয়াকলাপটোৰ আগত ইয়াতে জানো আহা বুলি দিয়া আছে এই বক্সটোৰ ভিতৰত, এই বাকচটোৰ ভিতৰত। তোমালোকে এইটো পঢ়ি পেলাই ভালদৰে বুজি ল'বা। তো 9 নম্বৰ ক্ৰিয়াকলাপটো চাইছোঁ। তলত দিয়া শব্দবোৰৰ শুদ্ধাৰ্থবোধক ৰূপবোৰ লিখি অৰ্থ উল্লেখ কৰা। ইয়াত কণ বুলি দিয়া আছে, কণিকা, ক্ষুদ্ৰকণা মানে সৰু সৰু টোপাল। এই শব্দবোৰৰ শুদ্ধাৰ্থবোধক ৰূপবোৰ লিখি তাৰপিছত অৰ্থবোৰো উল্লেখ কৰিব লাগে। যেনেকৈ পুস্তক, পুস্তক মানে পুস্তিকা, এইটো হ'ল এই শব্দটোৰ শুদ্ধা অৰ্থবোধক ৰূপটো আৰু ইয়াৰ অৰ্থ হ'ব সৰু পুথি। ঠিক তেনেদৰে কথা, কথাৰ শুদ্ধা অৰ্থবোধক ৰূপটো হ'ব কথিকা, ইয়াৰ অৰ্থটো হ'ব সৰু প্ৰবন্ধ বা আলোচনা। তেনেদৰে লতা মানে লতিকা মানে সৰু লতা। তো এইটো মই তোমালোকৰ বাবে এৰি দিছোঁ, তোমালোকে এইটো নিজে কৰিব চেষ্টা কৰিবা। 10 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে ছবি চাই প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াতে ক, খ, গ, ঘ আৰু এখন ছবি আছে অঙ, তেনেকৈ 5খন ছবি দিয়া আছে। এই ছবিকেইখন চাই আমি উত্তৰ দিব লাগে। প্ৰথমতে আমি এই ছবিকেইখন চাই এই কাহিনীটোক বুজি লওঁ। প্ৰথমত আমি দেখা পাইছোঁ মানে ক ছবিখনত যে দুজন ল'ৰা এখন জংঘলৰ মাজেৰে গৈ আছে বা অৰণ্য বা হাবিৰ মাজেৰে গৈ আছে। হাবিৰ এটা ৰাস্তা আছে বা জংঘলৰ অৰণ্যৰ এটা ৰাস্তা আছে, সেই ৰাস্তাইদি গৈ আছে দুইজন বন্ধু। খ ছবিখনত দেখা পাইছোঁ ইয়াতে কথা পাতিছে এই দুজন ল'ৰাই। এইজন ল'ৰাই কৈছে যে আমাৰ সন্মুখত হঠাতে যদি বিপদ আহি পৰে তেতিয়া আমি কি কৰিম। আনজন ল'ৰাই কৈছে যে বিপদত পৰিলে আমি ইজনে সিজনক এৰি নিদিওঁ, কাৰণ ইহঁত দুজন বন্ধু হয়। গ ছবিখনত দেখা পাইছোঁ যে সিহঁতৰ কাষলৈ বিপদ আহিল, মানে ভালুক এটা কাষলৈ আহিল আৰু সিহঁতে দৌৰ মাৰিলে। আৰু এই ঘ ছবিখনত আমি দেখা পাইছোঁ এজন বন্ধুৱে গছৰ ওপৰলৈ উঠি গ'ল, মানে সি গছৰ ওপৰত উঠিব জানে আৰু আনজনে নাজানে। এতিয়া কি কৰিব, সি তলতে শুই দিলে মৰাৰ ভাও জুৰি, কাৰণ সি গছত উঠিব নাজানিলেও মানে বুদ্ধিয়ক আছিলে এই ল'ৰাজন। আৰু ভালুকটোৱে তাৰ কাষলৈ আহি শুঙিলে, শুঙি চালে, শুঙি পেলাই আঁতৰলৈ গুচি গ'ল। যেতিয়া বিপদ গুচি গ'ল সিহঁতৰ পৰা, তেতিয়া এই উঙ ছবিখনত আমি দেখা পাইছোঁ যে ইয়াত কিবা কথা পাতিছে ল'ৰা দুজনে। গছৰ ওপৰত উঠি থকা বন্ধুজনে সুধিলে যে বন্ধু তোমাক ভালুকে কি ক'লে। তাৰপিছত এই যিজন বুদ্ধিয়ক ল'ৰা আছিলে সেই ল'ৰাজনে ক'লে যে বিপদত সহায় কৰাজনেহে প্ৰকৃত বন্ধু। ইয়াৰ ক্ৰিয়াকলাপ কেইটামান দিয়া আছিল, মানে প্ৰশ্ন দিয়া আছিল। এই ছবিকেইখনক চাই কৰিব লাগিছিল। মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা।
প্ৰথমটো দিয়া আছিল ক, ছবিকেইখনত প্ৰকাশ পোৱা কাহিনীটো কোৱা। তো মই ইয়াতে কাহিনীটো কৈ দিলোঁ, ঠিক তেনেদৰে তোমালোকেও ক'বা। খ, দুজন বন্ধুৰ এজনে ভালুক দেখি ক'ত উঠিল? ইয়াৰ উত্তৰত লিখিবা ভালুক দেখি এজন বন্ধু গছত উঠিল। গটো দিয়া আছিল আনজন বন্ধুৱে কি কৰিলে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা আনজন বন্ধুৱে মৰা মানুহৰ ভাও জুৰি পৰি থাকিল। ঘটোত দিয়া আছিল ভালুকটোৱে ওচৰ চাপি আহি কি কৰিলে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভালুকটোৱে আহি মৰাৰ ভাও জুৰি পৰি থকাজনক শুঙি লাহে লাহে আঁতৰি গ'ল। উঙটো দিয়া আছিল শেষত বন্ধু দুজনে কি কথা পাতিলে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা বন্ধুৰ কথা নাভাবি আত্মৰক্ষা কৰিবলৈ গছত উঠা বন্ধুজনে নামি আহি আনজনক সুধিলে যে বন্ধু তোমাক ভালুকে কি ক'লে? ইজন বন্ধুৱে ক'লে ভালুকটোৱে কৈ গ'ল যে বিপদত সহায় কৰাজনহে প্ৰকৃত বন্ধু। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।